এফালে সোমাই আহি পাই গ'লে আমাৰ প্ৰাঞ্জল গৰম গৰম পকৰি পুৰি আছে নহয় না ঠিক আছে নামঘৰলৈ সোমাই আছোঁ সেৱকী পৰিয়ালসকলো ৰৈ আছে ইয়াতে কৃষ্ণ 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 হৈ আছে নামঘৰৰ গোটেই পৰিৱেশটো কৃষ্ণ কৃষ্ণ এতিয়া আজি সুন্দৰভাৱে দুহাৰ পৰিচালনা কৰিব অপূৰ্ব আমাৰ এখন চিনাকি মুখ গড়মূৰ কৃষ্ণ কৃষ্ণ কেনেকুৱা ঠিক আছে ঠিক আছে ঠিক নামৰ কাৰণে যা যোগাৰ কৰিছে কৃষ্ণ পালে সেইটো চিভিলেছত লগ পালোঁ আমাৰ ঋতু ঋতু কৃষ্ণ আমাৰ অতি মৰমৰ ল'ৰাটো আমাৰ গান পাকা চলি আছে আজি সামৰণি আৰু ভাওনাৰ কাৰণে যা যোগাৰ কৰি আছে আৰু কৃষ্ণ 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 এতিয়া নৃত্যৰ কাৰণে সকলো যা যোগাৰ কৰি আছে কৃষ্ণ একদম বচন মাতি আছে আমাৰ কলি বচন পাইছে যেন পাইছোঁ আৰু ভাৰ্গৱ পইচা থাকিল আমাৰ সকলোৱে কৰি আছে কৃষ্ণ আমাৰ এয়া যোৰহাটৰ এখন ভাওনাৰ চিনাকি মুখ ৰবি আমাৰ এই ভাগৱতৰ অন্তত আজি এভাগী মহাপুৰুষে অনা শ্ৰী শ্ৰী ভাগৱত দৰ্শন গাঁৱৰ যুৱকবৃন্দই আজি প্ৰদৰ্শন কৰিব ভক্তমান ৰাইজক আজি নিমন্ত্ৰণ আছোঁ কৃষ্ণ কৃষ্ণ আহি লৈ ল'ৰাখিনি অলপ উৎসাহ প্ৰদান কৰে বুলি ভাল লাগিলে আজি বিতুপন দা আহিলে আৰু বিতুপন দা চেনেলটো যাতে আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় সেয়াই কামনা কৰিম কৃষ্ণ আজি পৰিচালক দেই ধন্যবাদ আমি পৰিচালক বুলি ক'বলৈ এতিয়ালৈকে আমি যোগ্য হোৱা নাই তথাপিও জ্যেষ্ঠসকলৰ আজ্ঞা লৈ নিজেও শিকি আছোঁ আৰু যুৱকসকলৰ লগতে একেলগে মিলা মিছাকৈ কৰি গৈ আছোঁ কৃষ্ণ ভগৱন্তই কৃপা কৰক কৃষ্ণ এই আমাৰ সবাৰে পৰিচিত অতি মৰমৰ অতি শ্ৰদ্ধাৰ বিপুল হাজৰিকা ডাঙৰীয়া দেৱ আমি তেখেতক সৰ্বপ্ৰথমেই গৃহস্থ শ্ৰী দিলীপ দাস ডাঙৰীয়া দেৱৰ গৃহৰ পৰা এখনি অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালোঁ বিকি দাস হৰি ৰাম ইয়াৰ পাছতে আমাৰ নাট পৰিচালনা কমিটিৰ সভাপতি প্ৰাঞ্জল দাসে এখনি ফুলাম গামোচাৰে আমাৰ উদ্যোধক মহোদয়ক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনালোঁ কৃষ্ণ কৃষ্ণ আৰু লগতে আমাৰ মৰমৰ ভাইটি বিতুপন গগৈ আমাৰ
আমাৰ ভাগৱত উদযাপন কমিটিৰ সভাপতি নিত্যৰঞ্জন দাস ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাওঁ। কৃষ্ণ কৃষ্ণ। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতুকে আমি 8 দিন দিনে ৰাতিয়ে কষ্ট কৰিব লগা হ'ল, গাঁওবাসীসমূহ টোপনিও ক্ষতি হৈ আছে, কায় ক্লেশত ভুগি আছে। গতিকে আমি ভাবোঁ যে সময় বেছি নলৈ নাটভাগী উদ্বোধনৰ বিষয়ে নাট মঞ্চ উদ্বোধনৰ বাবে আমি আগবাঢ়োঁ আৰু এই দায়িত্ব আমি বিপুল হাজৰিকাদেৱক অৰ্পণ কৰিলোঁ। তেখেতে দুআষাৰ বক্তব্য ৰাখি আজিৰ এই শুভ নাটভাগীৰ উদ্বোধন কৰিবলৈ আমি আমাৰ মাইক্ৰফোনটো আগবঢ়াই দিওঁ। কৃষ্ণ গোবিন্দ 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 গোপাল নন্দলাল রাধা গোবিন্দ 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 গোপাল নন্দলাল। আজি এই ভূবৈকুণ্ঠ স্থানত উপস্থিত সমূহ বৈষ্ণৱবৃন্দ আৰু ভাওনা ভাগৱতৰ পৰিচালনা সমিতিৰ উদ্যোক্তাসকল, জয় জয়তে মই আপোনালোকৰ সকলোৰে শ্ৰীচৰণত প্ৰণাম আৰু সেৱা জনাইছোঁ। আজি এই ভূবৈকুণ্ঠ স্থানত গুৰুজনাৰ সৃষ্টিৰাজি জাতিটোৰ চানেকি যি ভাওনা প্ৰদৰ্শন কৰা হ'ব, সৃষ্টিতে আধ্যাত্মিকতাৰ সৃষ্টিত তাৰ পিছত কৃষ্টি, তাৰ পিছত আমাৰ জাতিটোৰ সংস্কৃতি। গতিকে এই জাতিৰ চানেকি স্বৰূপ আৰু আধ্যাত্মিক অনুষ্ঠান মই বেছি দীঘলীয়া নকৰোঁ। আজি এই ভাওনাৰ নাট মঞ্চ শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ বিপুল হাজৰিকাদেৱলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ পাছতেই আমি আজি উদীয়মান যুৱক বিতুপন গগৈ আমাৰ মাজত আছে, চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনালোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। সেয়া জন্মৰ সেৱাৰ স্থলী ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ। এই মহান অনুষ্ঠানভাগী আপোনালোকে যিদৰে প্ৰথমৰ পৰা শেষলৈ তথা এই পৰ্যন্ত উপনীত কৰাইছে। খন্তেক সময়ৰ পাছতে আজি নাট ভাগৱত দৰ্শন নাটভাগিয়াত অভিনয় কৰিব আমাৰ পুৰণা গড়মূৰ যুৱকবৃন্দই। সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মোৰ অতি মৰমৰ ককাইদেউ সকলোৰে এই অঞ্চলৰ এখন চিনাকি মুখ, সমাজ সেৱক বুল্লা, লগতে ভাগৱত উদযাপন সমিতিৰ সভাপতি সম্পাদক, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক। এই অনুষ্ঠানটো ভাগৱত অনুষ্ঠানটোৰ প্ৰথমৰ পৰা শেষলৈকে শিশুৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ ব্যক্তিসকলকে যি অপূৰ্ব ছাত্ৰ তেখেতসকলে মনত ভাবি এই মহান অনুষ্ঠানভাগীলৈ সেৱা আগবঢ়াইছে। সকলোলৈ কোটি কোটি প্ৰণিপাত জনাই মই থুলমূলীয়া মন্তব্য ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুদেৱ মহেশ্বৰ
साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमो। गुरुर साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमो नमः। तस्मै श्री गुरुवे नमो कृष्ण कृष्ण। आमी गुरु स्वीकरण करी इमानते नाथ परिचालना आमार दायित्व अर्पण करिलो। इमान दिन धरि आमी भागवत बाली परिचालना करिছিলো। उद्यापन कमिटी বিষয়ববীয়া সকলো যথেষ্ট কষ্ট কৰিল। সকলোলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। আই মাতৃসকল, যুৱবীন বন্ধুসকল, যেনেদৰে গড়মূৰ কৈৱৰ্ত গাঁও যি আধ্যাত্মিক দিশত আগবঢ়াই লৈ যোৱাত তেখেতসকলে মোক হাত বটাই গৈছে, মই সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু অনাগত দিনত এনেদৰেই আমাৰ যি অগ্ৰগতিৰ ধাৰা তাক বহাই ৰাখিব বুলি মই সকলোলৈ আশা ৰাখি প্ৰভুৰ চৰণত পৰৱৰ্তী অনুষ্ঠান আগবঢ়াই লৈ যাবলৈ সভাপতি আমি নিত্যৰঞ্জন দাস তথা প্ৰাঞ্জল দাসক আমি দায়িত্ব অৰ্পণ কৰিম। হৰি হৰি
हरि बोल प्रथम रागे नंग्याता हरे राम तस्मै श्री श्री नारायण
গোবিন্দে হরি রাম গোবিন্দে হরি রাম তাল এক তাল নারায়ণ হোয়া রে পাবে ভুবন দল হোয়া রে होया रे
প্ৰধান অলমতি বিস্তৰে নং প্ৰথমে মাধৱ মাধৱ এই কীৰ্তনাচাৰ্য সভা সদিন সমৃদ্ধ শ্লোক ভূ ভূ সভা হৰ জুয়ং শ্ৰীনুদ্ধং শ্ৰদ্ধায় ধুনা অথ শ্ৰী শ্ৰী ভাগৱত দৰ্শন নাম নাটকং শ্ৰৱণে মুক্তি সাধকম অথ ভক্তিমা এই জয় জয় নাৰায়ণং পূৰ্ণ ব্ৰহ্ম সনাতন তোৱা পাৱে কৰো বন্দন এই দুষ্টক দমন কৰি হান্তক পালন কৰি ভূমি ভাৰ কৰিলা হৰণ এ পৰীক্ষিত নামে ৰাজা পাণ্ডৱ বংশৰ শুনা কলি গোপে চেতন হেৰাইলা এই সমীক মুনিৰ গলে মৃত সৰ্প আনি দিলে শৃংগী মুনি অভিশাপ দিলা এই ভোগ মহা মুনি মুখে শুনি নন্ত ভাগৱত পাইলে গ ভাগৱত দৰ্শন এই হেন জানি নৰলোকে এৰিয়ান কাম হে পতক স্বৰূপ ডাকি বোল ৰাম ৰাম হে পতক স্বৰূপ ডাকি বোল ৰাম ৰাম হায় পতক স্বৰূপ ডাকি বোল ৰাম ৰাম হৰি হে পতক স্বৰূপ ডাকি বোল ৰাম ৰাম আহে সংগী আকাশে কি বাদ্য বাজত আহে সংগী আকাশে দেৱ তুমি বাদ্য বাজত 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 পৰম পুৰুষ নাৰায়ণ এঠা মিলল এই মিলল শ্লোক নৃত্য Rupanga, 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 Bhusitang, Bhugara Sudhara Dhaga Dhara Dhaga Dhagidam, Rupanga, 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 Bhusitang, Bhugara Sudhara Dhaga Dhara Dhaga Dhagidam, Aganaga Bhaga Dhara Dhaga Dhaga Dhagidam, Aganaga Bhaga Dhaga 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 Dhagidam, Govinda Sipada Pada, Padaina, Sadaina, Sudaina, Gadaina, Dei. জাগৰি কথা কৈছে অহি পৰম পুৰুষ শ্ৰী শ্ৰী নাৰায়ণ এই সভা মধ্যে প্ৰৱেশ কৰিয়া আৱত তা সাৱধানে দেখ শুনহ এই নিৰন্তৰে হৰি বোল হৰি এটি সত্য নিত্য নিষ্ক্ৰান্ত প্ৰৱেশ গীত ৰাগ সিন্ধুৰা তাল এক তাল কৃষ্ণ হৰি ৰাম ৰাম হৰি
করু বিষ্ণু শক্রনেটা প্রবেশাকি রাগনাথ তাল একতাল দেখিতে সুন্দর রে পিত চক্র ধরং বিষ্ণু ভক্ত আর ধর্মের মাজত আমি বিরাজমান। যিজন ভক্তই আমার প্রকৃতাখ্যে স্বরূপ তথা অর্থ উপলব্ধি কৰিব পাৰি, আমিও যুগে যুগে নানা ভাৱে নানা ৰূপে পৰম মহন্তসকলক পৰীক্ষা কৰি কীৰ্তি ৰাখিছোঁ এই জগতৰ আগত। কিন্তু মৰ্ত্যতে প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে। ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন ধৰ্ম বিবিচাৰে ভক্ত সমাজ পথভ্ৰষ্ট হৈছে। কাৰণ কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰেই পূৰ্ণ অৱতাৰ
শ্ৰীকৃষ্ণ বৈকুণ্ঠ পয়ান হোৱাৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে, যাৰ ফলত মনুষ্যই আজি নিজৰে অস্তিত্ব প্লান পাইছে। সেই ভক্তসকল যোগ ধৰ্ম অনুসৰি তোমালোকক আমি পূৰ্ণ সহযোগে আগবঢ়াব নোৱাৰিম। উচিত অনুচিত বিচাৰ বুদ্ধি তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমিও নিৰাকাৰ হ'বৰে সিদস্ত হৈ তোমালোকৰ কৰ্ম কৰিম বিশ্লেষণ। কাৰণ আমি ভক্তাধীন ভগৱান কলিতে সঠিক কৰ্মৰ দ্বাৰা ভক্ত হ'ব। ভক্ত থাকিলেহে ধৰ্ম থাকিব, ধৰ্ম থাকিলেহে ভক্তি থাকিব, আৰু যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। ঈশ্বর পরম বিষ্ণু শশীদানন বিগ্রহ অনাদির ধীর গোবিন্দায় সর্বকারণ কারণ সর্বকারণ কারণ যাওঁ সৃষ্টিৰ কল্যাণৰ হেতু মই নিষ্কৰ্তব্যতে সংগ্ৰহণ।
সংসাৰ মায়াতেই বিলীন। মায়াত আবদ্ধ হৈ মনুষ্যই আজি নিজকেই পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ মনুষ্য আজি কীট ৰূপে নৰকত পচিব ধৰিছে। নাই, সংসাৰৰ মায়াত আবদ্ধ হোৱাৰ আমাৰ ইচ্ছা নাই। সেয়েহে গৃহস্থম ধৰ্মক বিসৰ্জন দি সৰুৰেই পৰা বৈৰাগ্য ধৰ্ম কৰিছিলোঁ গ্ৰহণ। হে হৰি, তুমিয়েই মোৰ গতি প্ৰভু, তুমিয়েই মোৰ গতি প্ৰভু। হে হৰি, তুমিয়েই মোৰ শক্তিৰ আধাৰ প্ৰভু। শক্তি দিবা প্ৰভু, সদা সদা ভকতি থাকে যেন প্ৰভু তোমাৰ চৰণ। হে প্ৰভু, শক্তি দিবা, সদা ভকতি থাকে যেন প্ৰভু তোমাৰ চৰণত। জয় শ্ৰীহৰি, জয় শ্ৰীহৰি, জয় শ্ৰীহৰি। আরে হেন জানি নর লোকে এরি আন আরে পাত রোগ রাখি ওলা রাম রাম। মোৰ নাম কলি। সকলোৱে মোক পাপী বুলি কয়। মোক পূজা নকৰে নৰ সমাজে, কাৰণ মই নৰ সমাজৰ অচিপিষ্ট। নৰ সমাজৰ অৱহেলা আৰু অনাদৰৰে মাজেদি মই মোৰ বিস্তাৰ কৰিব লাগিব। শুনিহেও মূৰ্খ মানৱ সমাজে বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতাই কলিৰ হাতত। মোৰ প্ৰভাৱতী ভগৱান শ্ৰীকৃষ্ণ নিজৰ সংসাৰ কৰিলে ত্যাগ, আৰু তথাপিও তহঁতি এতিয়াও বুজা নাই এই জগতত কোন শ্ৰেষ্ঠ।
কলি কেৱল কলি 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 বৰ্তমান মোৰ পথৰি হেঙাৰী স্বৰূপে থিয় দি আছে ধৰ্ম কিন্তু কিমান দিন ধৰ্ম তোমাৰ নৈবত্যতে বেছি দিন নাই এই কলিয়ে নিজৰে ক্ষমতাৰে পাপ শক্তি বিস্তাৰ কৰিম মানৱ সমাজতে আৰু তেতিয়া দেখিব জগতে এই কলি কিমান পাপী এই কলি কিমান অচিকিৎস আৰু কলিয়ে যেন সকলোতকৈ হৰিব শ্ৰেষ্ঠ ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত যেন আমাৰ শক্তি ম্লান হৈ পৰিছে। কলিৰ অনুচৰ বৰ্গই মৰ্ত্যৰ মনুষ্যক পাপত লিপ্ত কৰাই এফালৰ পৰা নিজৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বহুমতীও অতি নিৰ্যাতিতা। নাই, যেনে তেনে ধৰ্মক মৰ্ত্যত স্থিতি ৰাখিব লাগিব, নহ'লে কলিৰ বিপৰ্য ধুমুৱাই পৃথিৱীৰ এফালৰ পৰা গ্ৰাস কৰিব। ধৰ্ম ধৰ্ম তোমাক বিচাৰি মই
গোটেই পৃথিৱী কৰিলোঁ চলাত আৰু কিন্তু এই ঠাইতে তুমি লৈছা থিতাপি কলি কিবা হেতু তুমি আজি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন ধৰ্মৰ কাষত প্ৰশ্নটো বহুত আছে ধৰ্ম কিন্তু তুমি মোক প্ৰথমে কোৱা কিয় এতিয়া এই মত্যতি এতিয়াও বিৰাজমান সত্য ধৰ্ম ৰক্ষাৰ্থে সৃষ্টি আদিৰ পৰাই ধৰ্ম মত্যত আছে আৰু আজীৱন থাকিব তাত তোমাৰ হৈছে নেকি কিবা ব্যাঘাত তোমাৰ যথেষ্ট হৈছে ধৰ্ম তোমাৰ কাৰণে মোৰ পাপ শক্তি বিস্তাৰ কৰাতে ব্যাঘাত জন্মিছে আৰু সেই হেতু তোমাক কৰিছো আদি মুহূৰ্ততে এই মত্য ত্যাগ কৰি বসি যোৱা তুমি অতি শীঘ্ৰে স্বৰ্গৰ অভিমুখ মোক কাদেশ শুনাবলৈ তুমি কোন কলি ধৰ্ম কালৰ নিৰ্দেশত যুগৰ অনুসৰে এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আহিছে আৰু সদায় কৰি যাব এই কৰ্তব্যত না মোক তোমাৰ আদেশৰ প্ৰয়োজন না অনুৰোধৰ অনুৰোধটো এই কলি নকৰে কদাপি প্ৰয়োজন হলে তোমাক মই বন্দী কৰিম এই সংসাৰৰ পৰা চিৰদিনৰ কাৰণলৈ তথাপিতো এই কলিয়ে অনুৰোধ নকৰে কদাপি জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ অৱহেলিত স্বাৰ্থলোভী ধৰ্ম বন্দী কৰিবা এই ধৰ্মক ইমান সাহস তোমাৰ নিজ অপদাৰ্থ দেৱতা মোক কি সম্ভালি কথা কবা ধৰ্ম মোৰ এই ৰাজত্বতে আশ্ৰয় লৈ তুমি মোকে কৰা অৱজ্ঞা এই অৱজ্ঞাৰে তোমাকে মই দিম পুৰস্কাৰ সাজু হোৱা তুমি যুদ্ধৰ কাৰণে বেছ তেন্তে চাওঁ বাৰু তোমাৰ শক্তি বেছ তেন্তে তুমি সাজু হোৱা যুদ্ধৰ কাৰণে হতি ভয় লাগিল মৰ দেখা অতি ভয় লাগিল মৰ দেখা অতি তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা ধৰ্ম সদায় অজেয় ধৰ্ম হ'ল এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্মতে ব্ৰতী থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিবই কলি ৰাজত্বতে ধৰ্মৰ কোনো প্ৰয়োজন নাই ধৰ্ম কেৱল মানৱৰ চিন্তা সেই ধৰ্মই এই পৃথিৱীত কলিক ৰোধ কৰিব নোৱাৰে বুজিছো ভালদৰে বুজিছো মই হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ কাৰণে সৎগুণৰ কাৰণে
ধৰিমৰি মহিমা এতিয়াও ম্লান হৈ আছে। ধৰিমই ভাবিছে পৰীক্ষিতৰ দ্বাৰাই ধৰ্মতি সদায় স্তম্ভ হ'ব আৰু সদায় ধৰ্ম অগ্ৰবাহী হৈ ৰ'ব। আৰু এই কলিয়ে জানো সেয়া হ'বলৈ দিব। অতি শীঘ্ৰেই মই হস্তিনাতি কৰিম প্ৰৱেশ। হস্তিনাপুৰত পাপ সাগৰত নিৰ্মজিত হৈ থকা সূত্ৰাতি সূত্ৰপিণ্ড ভয়ংকৰী বিষ বাষ্পলময়ী কৰিম পৰিণিত। আনহে নালাগে মই আত্মহত্যা, নৰ হত্যা, মিছা বেশ্যা। আনহে নালাগে মই ব্ৰহ্ম হত্যা কৰিবলৈ বাধ্য হ'ম। তেতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অচিবিশ্ব। কলি যেন সকলোতকৈ হৰিব শ্ৰেষ্ঠ। চাওঁ এতিয়া নিজ কৰ্তব্য হেতু হও অগ্ৰসৰ। হস্তি নারা জড আগে হস্তি নারা জন ওয়ারে ভঙ্গে সলে ছুট ইয়ারো কেনা কতু পাইলা হভা রাম রাম পিতা সেনাপতি মহারাজ চন্দ্ৰসেন
আৰু বাচা জন্মেজয় পিতা যদিও মই পাণ্ডৱৰ বংশধৰ বীৰ অভিমন্য পুত্ৰ বিষ্ণুৰাত আজি সমগ্ৰ ভাৰতৰে ৬১টি ৰজা তথাপিতো মোৰ মনত নাই যে অলপো শান্তি ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গগামী হোৱাৰ পৰাই মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে অন্যহাতে দিনে দিনে মোৰ ৰাজ্যত অমংগলে দেখা দিয়াত মোৰ মন একেবাৰে অস্থিৰ হৈ পৰিছে মহাৰাজ মিছাতে চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ বিশাল ৬১টি ৰজা আপুনি এইদৰে অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ গতিকে মহাৰাজ সকলো মনৰ ভ্ৰান্তিৰ দূৰ কৰি একান্ত মনে ৰাজ্যৰ শাসন কৰাৰ মনোনিৱেশ কৰাহে উচিত পিতা সেনাপতিয়ে ঐশ্বিক কথাকে অৱতাৰণা কৰিছে মহাৰাজ আপোনাক এনে অস্থিৰতাত দেখিলে মোৰ হৃদয় একেবাৰে ভাগি পৰে পিতা আপোনাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মক শিৰোগত কৰিয়ে এই জীৱনত শিক্ষা লভিছোঁ পিতা যদি আপুনি এতিয়া ভাগি পৰে মই নিজকে কি বুলি প্ৰভূত দিম পিতা তোমালোকৰ কথা অৱশ্যেই সঁচা কিন্তু বাল্যকালৰ পৰাই মোৰ মনত যে অলপো নাই শান্তি আজীৱন মোৰ পিতৃ বিয়োগ হোৱাত সৰুৰে পৰাই মই পিতামহসকলৰ লালন পালনতে ডাঙৰ দীঘল হ'লোঁ কিন্তু এতিয়া পিতামহসকলৰ বিয়োগত মই কেনেদৰেই থাকোঁ মহাৰাজ জন্মৰ লগতে মৃত্যুৰ এক চিৰৰ সত্য জীৱনৰ আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা ভাবি চাওক মহাৰাজ প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ গতিকে ধৈৰ্য ধৰি প্ৰজাৰ সুখ শান্তিৰ বাবে চিন্তা কৰক পিতা সকলোবোৰ ভগৱানৰ পদত তেওঁৱে আমাক পালন কৰিছে আমি মাত্ৰ কাৰণহে বিধাতাৰ বিধান ৰোধ কৰিব পৰা শক্তি আমাৰ নাই পিতা বচা পিতা চিৰ সত্য এইটো তোমাৰ বচন বচা আমিবোৰ কাৰণ হ'লেও সহজ পথে কামবোৰ কৰি যাব লাগিব নহ'লে ভগৱানৰ ওচৰত আমি দুখী হৈ ৰম বচা পিতা আমি সকলোবোৰ ভগৱানৰেই দূত ভগৱানৰ নাম গুণ যশ কৰিবৰ কাৰণেই আমাক এই মৰ্ত্যলৈ পঠাইছে আৰু আমি এই ঐশ্বৰ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ আমি নিজেই চপাই লৈছোঁ মহাৰাজ এটি কথা সুধো অনুমতি কৰিবনে প্ৰদান নিঃসন্দেহে সোধা সেনাপতি তুমি মোক যিকোনো কথা সুধিবৰ বাবে অনুমতিৰ নাই প্ৰয়োজন মহাৰাজ দাসৰ প্ৰতি সেয়া আপোনাৰ মহানতা আজি বহুদিন ধৰি মৃগয়ালৈ যোৱা নাই মহাৰাজ গতিকে কুমাৰ জন্মজয়ৰ লগত মৃগয়ালৈ যোৱাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে মৃগয়া হয় মহাৰাজ যোৱা সেনাপতি আনন্দ মনেৰে মই দিছোঁ তোমাক অনুমতি সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সমে কৰিবা মৃগয়া আজিলৈ আমি এই ৰাজকন্যা ভংগ কৰা হ'ল মহাৰাজ
মোৰ অনেক চেষ্টা কি বিফলে যাব মোৰ অনেক চেষ্টা কি বিফলে যাব অন্তৰত জ্বলি থকা প্ৰতিশোধৰ তীব্ৰতাবান হল কি অন্তৰত অনুভৱ দিব পাৰি পাণ্ডৱে খাণ্ডৱ ত্যাগ কৰি মোৰ বংশ নিশেষ কৰা দিন ধৰি আজি পৰ্যন্ত জ্বলিছো মই প্ৰতিশোধৰ অগ্নিত কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনক দংশন কৰিবৰ বাবে চেষ্টা কৰিও সফল হ'ব নোৱাৰিলো তাৰ পাছেও বহু চেষ্টা কৰিলো কিন্তু প্ৰতিবাৰে কেৱল বিফল পঞ্চ পাণ্ডৱে ইহ সংসাৰৰ পৰা মেলানি মাগিলে তথাপিও পাণ্ডৱ বংশক নিষেধ কৰাৰ প্ৰাণ মোৰ নহল পূৰণ এতিয়াও জীৱিত পাণ্ডৱৰ নাতি হস্তিনাপুৰৰ ৰজা পৰীক্ষিত পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱাৰ বাবে মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই আৰু বৰ্তমানেও অপূৰ্ণ মোৰ মনৰ অভিলাষ বুজিলো এনেদৰে আৰু নহ'ব আজিৰ পৰা পৰীক্ষিতক কৰিম অন্বেষণ আৰু স্থান কাল পাত্ৰ ভাদে সুবিধা অনুযায়ী নিজ কৰ্তব্য মই কৰিম পালন নৰলোকে
স্বৰ্গৰ অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ এই ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজে মোক স্বৰ্গৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰাই দেৱকৰ্ম সাধি ফুৰো এই জগতত। এইবাৰো যুগৰাজ কলিৰ লগত সহযোগ হৈ অকাল আৰু কাল দৈত্যদয়ক নিধনৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চুৰি কৰিবৰ বাবে মই কৰিছোঁ শিবাহৰ। মোৰ মায়াৰ দ্বাৰাই কলিৰ ৰাজত্ব প্ৰভুত্ব গোটেই পৃথিৱীত পাপৰ শক্তি মই কৰি প্ৰচাৰ। যাওঁ প্ৰথমে অতি সংগোপনে শুকদেৱৰ পাশে গৈ মোৰ মায়াৰ বিস্তাৰ কৰি গোটেই পৃথিৱীত মই পাপৰ বীজ কৰোঁগৈ অংকুৰিত। জয় মহাবীৰ গণৰ জয় জয় জয়। যমৰাজৰ আগত সাধনাত লাভ কৰিলো দুয়ে অমৰত্ব সমবয়। যিয়ে দৈত্যৰ অস্তিত্ব এই পৃথিৱীত ৰাখিছে জীয়াই। আমাৰ ভয়ত স্বৰ্গত থাকিও দেৱতাসকল আমাৰ ভয়ত থৰ থৰকৈ আমাৰ ভয়ত সিহঁতৰ বুকুত উঠা ধপধপনিৰে কম্পনৰ দৈত্যৰ সমাজক উচ্ছেদ কৰি ৰাখে এই পৃথিৱীত। ঈশ্বৰে আমাকে এই ঘৰবদ্ধ কৰিছে চিকাৰ। ইচ্ছা হয় কেতিয়াবা অমুক্তৰে উৰি মামাৰ দৰে বলয়ৰে প্ৰবল তৰংগ সৃষ্টি কৰি মুহূৰ্ততে সাৰাসাৰ কৰিম ত্ৰিভুৱন।
শান্ত হোৱা ভাই যুদ্ধ দৈত্যৰ চিৰনগৰী চিৰেই মিলিব আমাৰ ভাগ্য যেতিয়ালৈকে তুমি আৰু মই থাকিম একেলগে এই পৃথিৱীত আমাক পৰাজয় কৰিব পৰা বীৰ বিশ্বত বীৰ বাৰু ভাই কোৱাচোন ৰাজ্যৰ সম্বাদ কি সকলো প্ৰজায়ে কৰ আদায় কৰিলেনে বাৰু সকলো প্ৰজাই কৰ আদায় কৰিছে কিন্তু বৰ্তমানতে দুজনে ঋষি মুনিয়ে কৰ দিয়া ভয়তে আশ্ৰম এৰি গৈছে বোলাই সামান্য ঋষি মুনিৰ ইমান ভাই সিহঁতক বিচাৰি হাতে গলে দাসতৰ শিকলি পিন্ধাই বন্দী কৰিবা অন্ধকাৰ বতাহোলা আপুনি কোনো চিন্তা নকৰিব দাদা এই কালে কাৰ ৰূপ ধৰি চতুৰ্দিশে সৈন্যকে কৰিছোঁ সঞ্চালন কিন্তু দাদা অনতি পলমে দুয়ো হ'ব পয়ুক্ত বেশ বাৰু ভাই মধুবনৰ সম্বাদ কি মধুবন বহুদিন ধৰি একো সম্বাদ পোৱা নাই মধুবনৰ তুমি এবাৰ নিজেই গৈ মধুবনৰ সম্বাদ লোৱাগৈ আপোনাৰ আদেশ মানি মই এতিয়াই মধুবনলৈ যাত্ৰা কৰোঁ কিন্তু ভাই মনে মোক কয় ঘনে ঘনে শত্ৰুৱে যে আমাকে ধৰিছে বুলি তাৰে বাবে আপুনি কোনো চিন্তা নকৰিব সুকলমে ৰাজ্যভাৰ কৰিব শাসন দাদা সুকলমে এই ৰাজ্যভাৰ কৰিব শাসন এতিয়া মই আহিলোৱে শত্ৰু নিপতিময় এই উজ্জয়িনী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ্য লক্ষ্য সেনাধীন আৰু আছে মোৰ প্ৰচিৰৰ দৰে গঢ়ি তুলিবৰ পৰা ভাতৃকাল তেনে স্থলত কোন শত্ৰুৰ বাবে আকাংক্ষা কৰিম মই আহক শত্ৰু মোৰ সিহঁতৰ বাটতেই ক্ষেপণাস্ত্ৰ কাটি মুণ্ড ছেদন কৰি ভূপতিত মিলাম মই ধূলি লগা জয় হোক কোন তুমি দৈত্য কিংবা মানৱ শত্ৰু কিংবা মিত্ৰ কোৱা শীঘ্ৰেই ৰাজন মই দৈত্য কিবা মানৱ একোৱেই নহয় কালৰ আদেশত নিচি ৰাজত্ব ল'বলৈ আহি মই মৰ্ত্যলৈ আহিছোঁ আৰু মই যুৱৰাজ কলি হয় ৰাজন তাৰ মানে তুমি দেৱতা ৰাজন মই আপোনাৰ ওচৰতে দেৰি মহাবীৰ অজয় নিপতিৰ ওচৰতে আশ্ৰয় বিচাৰি আহিছোঁ দৈত্যস্বৰে স্বৰ্গৰ দেৱতাক এই দৈত্যই আশ্ৰয় দিব লাগে ইয়াত জটিলতাৰ কোনো প্ৰয়োজন নাই দৈত্যস্বৰ আৰু মোৰ বাসস্থান স্বৰ্গতে মৰ্ত্য নহয়
কালৰ আদেশত নিজ ৰাজত্ব ল'বলৈ আহি হোৱাতহে মই আপোনাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছোঁ আৰু আপোনাৰ দৰে মহাবীৰ মহাপৰাক্ৰমী ৰজাৰ কাষত আশ্ৰয় পালে মোৰ জীৱন ধন্য হ'ব আৰু আপোনাক মই নানা দিহা পৰামৰ্শ সূত্ৰভাৱে হ'লেও আপোনাক সহায় কৰিব পাৰিম তুমি ঠিকেই কথা কৈছা ৰাজন যোৱা দিলো আশ্ৰয় তোমাক মোৰ ৰাজ্যত নিজ ইচ্ছাৰে থাকিব পাৰিবা মোৰ ৰাজ্যত আৰু কম পৰিমাণে হ'লেও কৰিবা সহায় ব'লা যুৱৰাজ যাওঁ এতিয়া আমি অন্তেশপুৰলৈ ৰাজা পৰীক্ষিত তোমাৰ হস্তিনাপুৰত পাপ সাগৰত নিৰ্মজিত হৈ থকা সূত্ৰাতি সূত্ৰপিণ্ডুবোৰ ভয়ংকৰ বাষ্পলৈ পৰিণতি হোৱা সময় অতি সন্নিহিত বাষ্প পাপৰে বিষ পাচিব